আইছো ধানলৈ ঘৰৰ মায়া এৰি ভকতৰ বাধা ধূলি হিৰে তুলি লবলৈ আমি আইছো। পৌৰসভাৰ এজন পাৰিষদে নিজৰ দায়িত্ব কৰ্তব্যক নিষ্ঠাৰে সেৱা আগবঢ়াই ৰাইজৰ মাজত প্ৰশংসা বুটলিবলৈ সক্ষম হৈছে। পৌৰসভাৰ পাৰিষদ হোৱাৰ পৰাই অঞ্চলটোৰ বিভিন্ন সামাজিক কাম কাজত ওতঃপ্ৰোতভাৱে জড়িত হৈ ৰাইজৰ প্ৰিয়ভাজন হৈ পৰিছে। সেইগৰাকী বৰপেটা পৌৰসভাৰ অন্তৰ্গত ১৮ নং ৱাৰ্ডৰ পাৰিষদ ৰূপক বায়ন। ৰূপক বায়নৰ মহানুভৱতাত আকৌ এবাৰ দেখিবলৈ পোৱা গ'ল। পবিত্ৰ ৰাম নৱমীৰ দিনা ৰূপক বায়নে বৰপেটা বিভিন্ন প্ৰান্তৰ প্ৰায় ১০০ গৰাকী বৃদ্ধ আই মাতৃক নিজাকৈ সকলো ব্যৱস্থা কৰি তীৰ্থ ভ্ৰমণলৈ পঠালে। সত্ৰ নগৰী বৰপেটাৰ পৰা বৰংগাজুলি সত্ৰ দৰ্শনৰ বাবে আই মাতৃসকলৰ অহা যোৱা সকলো সুবিধা ৰূপক বায়নে নিজাববীয়াকৈ কৰি দিলে। এই দৃষ্টান্ত আচলতে সকলোৰে বাবে আদৰণীয়। যি সময়ত কিছুমান জনপ্ৰতিনিধিৰ কাম কাজত ৰাইজ অতিষ্ঠ হৈ পৰিছে, সেই সময়ত ৰূপক বায়নৰ দৰে জনপ্ৰতিনিধিয়ে কিন্তু ৰাইজৰ মাজত থাকি ৰাইজৰ আশীৰ্বাদ বুটলিবলৈ সক্ষম হৈছে। ব্যুৰো ৰিপৰ্ট, পি সংবাদ। মেম্বাৰ শ্ৰী ৰূপক বায়নে এটা বাৰ্তা দিব বিচাৰিছে। যিবিলাক ৬০-৭০ বছৰৰ বয়সস্থ আছে, তেওঁলোকেতো নিজে যাব নোৱাৰে, তেওঁলোকে মন্দিৰ ভ্ৰমণ কৰি খুব ভাল পায়। গোটেইখিনি ৰূপক বায়নে বহন কৰিছে। এটা বাৰ্তা দিব বিচাৰিছে আমাৰ ৱাৰ্ডৰ মেম্বাৰে, যিখিনি কাম কৰি আছে মানুহ সুখী, গোটেই সুখী। আমি উপলক্ষে বৰপেটা পৌৰসভাৰ অন্তৰ্গত ১৮ নম্বৰ ৱাৰ্ডৰ পৰা কিছু আই মাতৃ আৰু বাপ বান্ধৱক বৰঙাজুলি শ্ৰীমন্ত শংকৰদেৱ সত্ৰ বৰঙাজুলিলৈ পঠোৱা হৈছে। আৰু আজি এই পবিত্ৰ দিনটোত ইয়াৰ পৰা প্ৰায় ৮০জন পুৰুষ মহিলা ইয়াত যাব, বৰঙাজুলি সত্ৰলৈ যাব। ধৰ্মই মানুহক শান্ত কৰি ৰাখে, তো ধৰ্ম কৰাটো এটা ভাল। আৰু এৰে মহিলা পুৰুষসকলে মোক কৈছিল যে এইখিনি আমাক অলপ ব্যৱস্থা কৰিব, সিহঁতক এইখিনি ব্যৱস্থাটো কৰি দিছোঁ। ১৮ নং ৱাৰ্ডৰ মেম্বাৰ শ্ৰী ৰূপক বায়নে এটা বাৰ্তা দিব বিচাৰিছে। তাৰমানে যিবিলাক ৬০-৭০ বছৰৰ বয়সস্থ আছে, তেওঁলোকেতো নিজে যাব নোৱাৰে, তেওঁলোকে মন্দিৰ ভ্ৰমণ কৰি খুব ভাল পায়। সেইকাৰণে তেওঁ এটা বাৰ্তা দিব বিচাৰিছে আমাৰ ১৮ নং ৱাৰ্ড ৰূপক বায়নে। সেইটো সহযোগ মোক তেওঁ ফোন কৰি সোধাতে মই সেইটো সহযোগ কৰিলোঁ। মোৰ লগত তেওঁলোকে আছে, কাঞ্চন গীতালি এনেহেন কৰি গোটেইবিলাকে লগ হৈ আজি তীৰ্থযাত্ৰাৰ কাৰণে আৰম্ভ কৰিব লৈছোঁ। যাতে বৰঙাজুলি সত্ৰক মোটামুটি ১০০জন মানুহ হৈছে, ১০০জন। তাতে খোৱা চোৱা যোগাল চব ৰূপক বায়নে দিছে। গোটেইখিনি ৰূপক বায়নে বহন কৰিছে। এটা বাৰ্তা দিব বিচাৰিছে আমাৰ ৱাৰ্ডৰ মেম্বাৰে, যিখিনি কাম কৰি আছে মানুহ সুখী, গোটেই সুখী। তেওঁ মেম্বাৰ হোৱাৰ পৰাই সুখী। বহুত আমি কিবা প্ৰচেষ্টা কৰি আছে, তেওঁলোকৰ সহযোগ লাগি আছোঁ গোটেইবিলাকে। থেংক ইউ।